কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লোৱা দান বৰঙণি সম্পৰ্কে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই সন্দেহ ব্যক্ত কৰা সম্পৰ্কত কৃষক নেতা অখিল গগৈয়ে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আয়োজন কৰা গণ অভিৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ আহি দুজন লোক নিৰুদ্দেশ হোৱা তথা তাৰে এজনৰ মৃতদেহ উদ্ধাৰ হোৱা সম্পৰ্কত কৃষক নেতাজনে কয়, আমাৰ সঞ্জীৱ গগৈ পেগুৰ কেনেকৈ মৃত্যু ঘটিলে ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত আমি যোৱা দুদিন ধৰি দাবী কৰি আহিছোঁ, কিন্তু মুখ্যমন্ত্ৰীজনী সেই ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিমাত হৈ আছে। আৰু এজন চাহ শ্ৰমিক আদিবাসী লোক এতিয়ালৈকে সন্ধানহীন হৈ আছে। 8 তাৰিখৰ দিনা গয়া ভূঞা 8 তাৰিখৰ দিনা এই সম্পৰ্কে আমি চানমাৰী পুলিচ ষ্টেচনত আমি FIR লজ কৰিছিলোঁ। 8 তাৰিখৰ পৰা আজি 14 তাৰিখ 6 দিন হ'ল। এতিয়ালৈকে পুলিচে আমাৰ লগত এবাৰো যোগাযোগ কৰা নাই। বাৰে বাৰে আমি থানালৈ গৈছোঁ। মই নিজে DGPক জনাইছোঁ, SPক জনাইছোঁ, কিন্তু তাৰ পাছতো কোনো ধৰণৰ তৎপৰতা আমি দেখিবলৈ পোৱা নাই। অখিল গগৈৰ মতে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত গুপ্ত হত্যাই পুনৰ মূৰ দাঙি উঠিছে। যিজন মুখ্যমন্ত্ৰীয়ে কৃষক মুক্তিৰ সমাৱেশ আৰু গণ অভিৱৰ্তনৰ হিচাপ বিচাৰিছে, সেইজন মুখ্যমন্ত্ৰীয়ে কিন্তু দুজন সংগ্ৰামী কৃষকৰ বিষয়ে কোনো মন্তব্য প্ৰকাশ কৰা নাই। হিচাপ বিচৰা সম্পৰ্কত শ্ৰী অখিল গগৈয়ে কয়, মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ কোনজন মানুহে আমাক ধনৰ হিচাপ বিচাৰিছে? যিজন মানুহে কৈছে যে তেওঁ মুখ্যমন্ত্ৰী হিচাপে অসমৰ প্ৰত্যেকটো বিভাগতে সকলো বিভাগতে হোৱা দুৰ্নীতি ৰোধ কৰাত বিফল হৈছে। কোনজন মুখ্যমন্ত্ৰীয়ে আমাক টকাৰ হিচাপ বিচাৰিছে? সেইজন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে, যিজনে নিজেই কৈছে যে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে দুৰ্নীতি থকাৰ কথাটো সম্পূৰ্ণৰূপে সত্য আৰু শুদ্ধ কথা। আৰু তাৰ পাছত তেখেতে কৈছে যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকৰ মিটিঙত খৰচ কৰা ধনৰ হিচাপ দিব লাগে। এই হিচাপ বিচৰাৰ নৈতিক অধিকাৰ তেখেতৰ আছেনে?